নমস্কাৰ। প্ৰথমে মই কৈছো জাষ্টিস ফৰ জুবিনৰ কাৰণে বহুত দুখ লাগি আছে। আমাৰ ছট মাইয়াৰ গানো গাইছে। আমাৰ এই ছট পূজা পৰবটো 3 দিনীয়া পৰব হয়। প্ৰথমতে খাৰনা হয়। খাৰনাটো আমি সবে ৰুটি আৰু পায়স খাই পেলাই পালন কৰো। পানী নোখোৱা ব্ৰত হয়। মই এইবাৰ নতুনকে এই ব্ৰত উঠাইছো। কিন্তু ইমানে ছট মাইয়াৰ আমাৰ শক্তি আছে, ইমান ভাল লাগিছে কৰি পেলাই। আমাৰ এইটো আপুনি আহিছে দেখিছে কিমান মানুহ ইয়াত গোট খাইছে। এটা মানুহৰ বিশ্বাস আছে ছট মাইৰ ওপৰত। এইটো আমি ভোজপুৰী সমাজৰ সবতকে ডাঙৰ পূজা বুলি কওঁ। কিন্তু লগতে সকলো মানুহে আজিকালি এইটো পূজাটোৰ ওপৰত বিশ্বাস কৰে। ছট মাইৰ ওপৰত সবে বিশ্বাস কৰে। কিন্তু আজি আমি ইয়াত বহুত গান বাজনা কৰি পেলাই ফূৰ্তি কৰো। কিন্তু মনটো আমি ছট মাইয়াৰ ওপৰত আছে। কিন্তু আমাৰ জুবিন দাৰ ওপৰতো আমাৰ বহুত দুখ আছে। সেইটো কাৰণে আজি মানে মানুহ বিলাকে ইমান সুখেৰে মানে পালন কৰিব পৰা নাই। অন্তৰৰ পৰা সুখ কাৰো নাই। কিন্তু আমি প্ৰতি বছৰে এইটো ধুমধামকে পালন কৰো। বম ফুটাও, কিবা কৰো। এইবাৰ আমাৰ ইয়াত এটা ইমান দুখ লাগিছে, গান এটাও বাজিব পৰা নাই। কিয় আমি সবে দুখত আছো, বহুত দুখত। কিন্তু ছট মাইয়াৰ কৃপাত সকলো ভালে ভালে হৈ গৈছে। সেইটো কাৰণে ভাল লাগি আছে। মানুহও হৈছে, কিন্তু প্ৰত্যেক বছৰৰ পৰা মানুহ এইবাৰ বহুত কম দেখিছো। চবৰ অন্তৰত দুখ আছে। কিন্তু আমি এই পূজাটো পালন কৰিবই লাগিব। কৰি আছো, বছৰে বছৰে কৰি আহি আছো। সেইটো কাৰণে ভাল লাগিছে। মনত অলপ সুখটো আহি ইয়াত পাইছো। সবে যিমান দুখৰ মাজতো সুখ অনুভৱ কৰিছো। সেইকাৰণে ভাল লাগিছে। আজি এই আমি অৰ্ঘ্য দিম। 2 বেলা অৰ্ঘ্য দিয়া হয়। যোৱাকালি সন্ধিয়া দিলো, এতিয়া আমি ৰাতিপুৱা অৰ্ঘ্য দিম। অৰ্ঘ্য দিয়াৰ পিছত আমি এই পূজাটো সমাপ্ত কৰিম পানী খাই পেলাই। পানী আমি আজি 2 দিন ধৰি পানী খোৱাই নাই। আজি খাই পেলাই আমি এই ব্ৰতটো আমি সংকল্প লৈ আজি মানে ইয়াতে পালন কৰিম আৰু বিসৰ্জন দিম আৰু সেইটোৱে। আৰু কি কওঁ, কবলেতো বহুত খিনি থাকে। কিন্তু ইমান মানে দুখ লাগি আছে অন্তৰত। ইমান সুখৰ মাজতো আমি মানে দুখ অনুভৱ কৰিছো। জাষ্টিস ফৰ জুবিন সবে কওক, জয় জুবিন দা, জয় ছট মাইয়া কি, জয় ছট মাইয়া কি, জয় ছট মাইয়া কি। সকলোৱে প্ৰতি বছৰে এনেকে পালন কৰি থাকো। আৰু গতিকে এইবাৰো তেনেকে পালন কৰা হৈছে। আগতকে অলপ এইবাৰ মানুহৰ সমাগম বেছি হোৱা দেখিছো। আৰু এইবাৰ অলপ দূষিত ভাৱেও পূজাটো কৰিবলগীয়া হৈছে। এইবাৰ জুবিন দাৰ বাবে বৰ ধুমধামেৰে কৰিব পৰা মনত মানে উৎসাহ নাইকিয়া হৈছে। কিন্তু পূজা হিচাপে আমিতো কৰিব লাগিবই। গতিকে সেইটো সুখ মনত লৈও মানে আমি পূজাৰ ভাগ মানে বহুত সুকলমে আগবঢ়াই নিছো। গতিকে যিমান ধুমধামেৰে হ'ব লাগিছিলে সেইভাগে আমি এইবাৰ পাতিব পৰা নাই। মনত